নিজৰ ক্ষমতা স্বাৰ্থত আমাৰ পৰা কাঢ়ি লৈ যাবলৈ বিচাৰে ইতিমধ্যে হৈছে বিহাৰত প্ৰায় 60 লাখ মানুহবোৰৰ নাম এইবাৰ ভোটৰ তালিকাৰ পৰা নাইকিয়া হৈ গৈছে কিয় হ'ল কেনেকৈ হ'ল মানুহবোৰ অলপ দিনৰ পিছত নৱেম্বৰ 4 তাৰিখে বিহাৰত ভোট দিব পাৰিব নে নোৱাৰে তেওঁলোকৰ মাজত হাহাকাৰ এই হাহাকাৰ পৰিৱেশ এই কাৰণে সৃষ্টি হ'ল যেহেতু কেন্দ্ৰীয় নিৰ্বাচনী আয়োগে খুব কম সময়ৰ ভিতৰত ৰাইজৰ ওপৰত জাপি দিলে ৰাইজ সজাগ হ'বলৈ সময় নাপালে ৰাইজ সতৰ্ক হ'বলৈ সময় নাপালে এই পৰিস্থিতি যে অসমত নহয় তাৰ বাবে কংগ্ৰেছ দলে এটা বিশেষ সজাগতা অভিযান আৰম্ভ কৰিছে এজনো অসমীয়া মানুহৰ এজনো ভাৰতীয় নাগৰিকৰ ভোট আহা বিধানসভা নিৰ্বাচনত কৰ্তন নহয় তাৰ বাবে ইতিমধ্যে আমাৰ দলে যথেষ্ট পদক্ষেপ লৈছে আমি প্ৰতিটো ভোটৰ ভিতৰত আমি ভোট লেভেল এজেণ্ট ঠিক কৰিছোঁ আমি প্ৰতিটো জিলাৰ ভিতৰত ভোটৰ পৰা ভোট লেভেল এজেণ্টক মাতি আনি আমি প্ৰশিক্ষণ আয়োজন কৰিছোঁ আৰু এতিয়া এই সাক্ষ্য অভিযান যোগেদি আমি ৰাইজৰ মাজত এই সজাগতা লৈ যাবলৈ আগবাঢ়ি গৈছোঁ আজি ভাল পাইছোঁ যে এইখন সভালৈ আমাৰ মানুহবোৰ আহিছে নিজৰ মূল্যৱান সাক্ষ্যটো দি যাবগৈ কিন্তু ইয়াতে আমাৰ কৰ্তব্য সম্পন্ন নহয় ইয়াৰ পৰৱৰ্তী দিনত আমি মানুহৰ মাজত এই একেখিনি কথা বুজাব লাগিব আপোনালোকে যদি সতৰ্ক হৈ থাকে মই ভাবোঁ যে আজি তাৰিখত অসমৰ ভিতৰত বিজেপি বিৰুদ্ধে এটা ঢৌ আছে আৰু এই ঢৌটো কাইলৈ গৈ নিৰ্বাচনী ফলাফলত প্ৰভাৱ দিয়ে তাৰ বাবে আপোনাৰ ভোটদানটো যথেষ্ট গুৰুত্বপূৰ্ণ মই ভাল পাইছোঁ যে ৰাহুল গান্ধী ডাঙৰীয়া আমাক সাহস দিছে ৰাহুল গান্ধী ডাঙৰীয়া আমাক নেতৃত্ব দিছে আৰু ৰাহুল গান্ধী ডাঙৰীয়া যথেষ্ট কষ্ট কৰিছে তেখেতৰ কাৰণে আজি সমগ্ৰ ভাৰতৰ ভিতৰত বুট চোৰ শব্দটো যথেষ্ট জনপ্ৰিয় হৈছে হয়নে নহয় ইয়াতো আমি বুট চোৰ ইয়াত অসমক কাক বুজাই আমি বুজি পাইছোঁ নে নাই পোৱা কাক বুজায় বুট চোৰ এই গৰু চোৰ পাৰ্টিটোহে বুট চোৰ বুজায় হয়নে নহয় এই গৰু চোৰ ভূমি চোৰ ৰাচনি চোৰ বুট চোৰ এই গোটেই এটা দলতে আছে তো সেইকাৰণে আমাক সজাগ হ'ব লাগিব সতৰ্ক হ'ব লাগিব আমি আজি আনুষ্ঠানিকভাৱে এটা সাক্ষাৎ ইয়াত কৰিম পিছত গৈ আপোনালোকৰ মাজতো আপোনালোকে এই কাগজৰ ওপৰত কৰিব মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ আৰু পুনৰবাৰ এই দুআষাৰ ক'বলৈ যে সুযোগ পালোঁ তাৰ বাবে জিলা কংগ্ৰেছক ধন্যবাদ জ্ঞাপন কৰি নিজৰ চমু দুআষাৰ ইয়াতে সামৰিছোঁ ধন্যবাদ